চলাবলৈ কাৰণে আমাৰ দিছে এই 4000 টকাত যদি মামা নিজে নিজৰ সংসাৰটো চলাই দেখা তেতিয়া আমি সংসাৰ চলাই দেখাবলৈ পাৰিম 4000 টকাত আমি কি কৰিবলৈ পাৰিম 4000 টকাত এটা তেল আনিম না মছলা আনিম না আলু পিঁয়াজ আনিম না ৰেচন আনিম না ঘৰত ল'ৰা বাচ্চাৰ আমি ইলাজ কৰা না আমাৰ বেমাৰ দুখ কাৰণে আমি চাবলৈ পাৰিম মামাই 4000 টকা কিহৰ কাৰণে আমাক দি আছে আমি এইটো নেমানিম 3000 বঢ়াইছে হ'লেও 4000 যদি দিব তেতিয়াও আমি মানি নলওঁ আমাক 21000 টকা লাগে স্কুটি লাগে আমাক নিজৰ 21000 টকা 4000 টকা চলাব পাৰিব আমাৰ এজনী আশাগৰাকী আছে আমাৰ এজনী আশাগৰাকী আছে তাৰ সেৱা আগবঢ়াই আহিছে আমাৰ এইটোৱেই মেইন দাবী যে আশাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগিব 1 নম্বৰ 2 নম্বৰ হৈছে যে ভাৰতবৰ্ষত আপোনালোকে দেখিছে যোৱা 9 জুলাইত ভাৰত বন্ধ হৈছিল এই ভাৰত বন্ধৰ যিটো মেইন দাবী আছিল 4টা শ্ৰমকোডৰ বিৰুদ্ধে এই 4টা শ্ৰমকোডৰ মানে এটা আছে কোড অফ মিনিমাম ৱেজ কোড অফ মিনিমাম ৱেজৰ ক্ষেত্ৰত আশাৰ ক্ষেত্ৰত আটাইতকৈ বেছি বঞ্চনা কৰে তেওঁলোকক মাত্ৰ 3000 টকা দিয়া হয় মাহিলী আজি এই মংগাৰ দিনত এগৰাকী আশাই 3000 টকা পাই সংসাৰ কেনেকৈ চলাব ল'ৰা ছোৱালীক পঢ়া শুনাৰ খৰচা কেনেকৈ কৰিব ট্ৰিটমেণ্ট হ'লে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পাৰিব গতিকে যদি আশাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া হয় তেতিয়াহ'লে এতিয়াও যিখিনি সময় আছে এই সময়খিনি তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য মানে অসমত এতিয়া বিকজ তেওঁলোকে ঘৰে ঘৰে গৈ যিটো ছাৰ্ভিচ দিয়ে সেইটো ছাৰ্ভিচ যদি বন্ধ হৈ যায় কিবা কাৰণত তেতিয়াহ'লে অসমৰ হেল্থ চিষ্টেমটো তাৰ বিপৰীতে তেওঁলোকক যিটো দিব লাগে যিটো প্ৰাপ্য মজুৰি সেই মজুৰিটো নাই বৰঞ্চ কেইটামান মানে কি বুলি ক'ম এটা মানুহে যে 3000 টকা 3000 টকাটো 1000 টকা যিটো চেলেৰি ক'বলগীয়া আছে সেইটো সময় নাপায় এতিয়া 3 মাহ ধৰি এওঁলোকৰ বেতন নাই আজি 3 মাহ আজি অসম চৰকাৰে ভূপেন হাজৰিকাৰ প্ৰত্যাখ্যান কৰিছে শ্লোগান দিছে মানুহে সকলোকে অলপ মানুহে প্ৰেক্টিকেলি দেখুৱাব লাগে চৰকাৰখনে এইসকল মানুহ নহয় নেকি নে পশু তেওঁলোকে শ্লোগান দিব ডাঙৰ ডাঙৰ হৰ্ডিং দিব কালচাৰেল প্ৰগ্ৰেম হ'ব এইটো এটা সংস্কৃতি হয়নে নহয় মই ভাবোঁ যে প্ৰেক্টিকেল কম অলপ শ্লোগান ধৰ্মিতা নকৰি এই মানুহখিনিৰ কাৰণে যিখিনিয়ে এইটো খুব লজ্জাজনক কথা যে আজি ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ আৰম্ভণি দিনাখন তেওঁলোকে প্ৰটেষ্ট কৰিবলগীয়া আছিল চৰকাৰ আচলতে লাজ পাব লাগিছিল লাগিছিল কিন্তু হৈছে লাজ পাবলগীয়া হৈছে গতিকে আমি দাবী কৰিছোঁ যে আশাসকলক মিনিমাম 21000 টকা পাৰিশ্ৰমিক দিব লাগে বহুত দুৰ্গম জেগাত তেওঁলোকে যাবলগীয়া হয় নিজৰ প্ৰকৃত পইচা খৰচা কৰি যাবলগীয়া তেওঁলোকক স্কুটি দিব লাগে আৰু তেওঁলোকৰ চৰকাৰী চাকৰিয়ালক মৰ্যাদা দিব তেওঁলোকক অনুদান দিব নালাগে এইটো যদি কৰে চৰকাৰখনৰ সুবিধা হ'ব অসমৰ ৰাইজৰ সুবিধা হ'ব হেল্থ ছেক্টৰ আৰু বেছি ওপৰলৈ যাব গতিকে এইকেইটা দাবীত আমি আজি স্পষ্ট দিছোঁ স্বাস্থ্যমন্ত্ৰীলে যদি তেওঁলোকে আলোচনাৰ মাজেৰে এইটো যদি সমাধান পায় তেতিয়াহ'লে ভাল যদি আলোচনাৰ মাজেৰে সমাধান নহয় ইয়াৰ পৰৱৰ্তী সময়ত আমি ইয়াতকৈ বেছি আমি অৱস্থান ধৰ্মগত নাথাকে ইয়াতকৈ বেছি প্ৰতিবাদ গভৰ্ণমেণ্টৰ ৰুল আছে যে আপোনাৰ যদি বিল' 21,000 চেলাৰী হয় তেতিয়াহ'লে আপুনি ESIC কভাৰত আহিলে গোটেই পৰিয়ালটো চিকিউৰ হৈ যায় তেওঁলোকৰ ESIC বাদ দিয়ক না কোনো কভাৰতে এওঁলোকে নাই এওঁলোকৰ একোৱেই নাই মানে BPL মানুহ কিন্তু এওঁলোকৰ একো নাই
এওঁলোকে নিজৰ স্বাস্থ্যৰ কথা যদি কয় তেতিয়াহ'লে কামৰ পৰা খেদা খাব যিকোনো সময়ত এট এনি টাইম 24 আৱাৰ্ছত তেওঁলোকে যেতিয়াই ফোন কৰিব তেতিয়াই হাজিৰ হ'ব লাগিব আৰু বিভিন্ন ধৰণৰ আঁচনিবিলাক যিবিলাক চৰকাৰ চলাই পলিটিকেল মিটিংবিলাকত তেওঁলোকক যাবলৈ বাধ্য কৰা হয় সেইধৰণৰতো আছেই তাৰপিছতো তেওঁলোকক যিটো সন্মান দিব লাগে যিটো তেওঁলোকৰ প্ৰতি ব্যৱহাৰ গ্ৰহণ কৰিব লাগে সেই ব্যৱহাৰটো বহুত বেয়া সন্মান দিয়া নহয় আমি দাবী কৰিছোঁ যে মানুহক মানুহ হিচাপে জীয়াই দিবলৈ এখন চৰকাৰে যিটো সুবিধা প্ৰদান কৰিব লাগে এইটো ব্যৰ্থ হৈছে সেইটো এওঁলোকে হিমন্ত বিশ্ব শৰ্মাই সেইটোতো হয়েই এতিয়া আপুনি ধৰক কাৰ্বি আংলং এনচিএলছৰ নিচিনা জেগা আমাৰ যিবিলাক চৰ চাপৰি আপুনি চৰ চাপৰিটো ব্ৰহ্মপুত্ৰখন ক'ৰবাত 25 কিলোমিটাৰলৈকে আছে আপুনি এটা খুলি পাৰ হ'ব আৰু অলপ খোজকাঢ়ি যাব লাগিব এইটো ভাবিব লগা কথা এনেকুৱা জেগা তেওঁলোকে কাম কৰে গতিকে তেওঁলোকৰ দ্বাৰা চিকিউৰ থাকিব লাগিব কমচে কম আপুনি স্কুটি দিয়ক কমচে কম তেওঁলোকক ভোটৰ ব্যৱস্থা কৰক যাতে তেওঁলোকে অলপ স্মুথলি যাব পৰা হয় কাৰণ এওঁলোকৰ ওপৰত গোটেই স্বাস্থ্য খণ্ডটো চলি আছে নেশ্যনেল গোটেই যিটো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন এওঁলোকৰ ওপৰত চলি আছে গতিকে যাৰ ওপৰত চলি আছে আপুনি যদি গাড়ীখন আপুনি চব ঠিক ঠাক কৰিলে ইঞ্জিন কিন্তু চকাকেইটা আপোনাৰ বেয়া পাম নাই কিন্তু কি লাভ গতিকে আমাৰ স্বাস্থ্য খণ্ডটো হৈছে তেনেকুৱা মানে বিৰাট ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে বিল্ডিংটো আপোনাৰ অভাৱ নাই আমাৰ মেডিকেল কলেজৰ অভাৱ নাই কিন্তু তাত যিসকলে কাম কৰে তাত কাম কৰিবলৈ যিসকলক পঠিওৱা হয় আশাসকল সেইসকলৰো অৱস্থা নাই গতিকে আপুনি চৌবাজুটো বন্ধ কৰিব লাগিব চৌবাজুটো বন্ধ কৰি প্ৰেক্টিকেল ফিল্ডত আহি পেলাই প্ৰেক্টিকেল কামবিলাক কৰক আপোনাৰ বহুত PHCত আছে আল্ট্ৰাচাউণ্ড মেচিন নাই বহুত PHCত আপোনাৰ MRI মেচিন নাই সেইবিলাক আপুনি গাঁও ব্যৱস্থা কৰক তেতিয়াহে মই কৈছোঁ যে ব্যৱস্থাটো উন্নত হ'ব আৰু এওঁলোকৰ যিটো প্ৰাপ্য এওঁলোকে তেতিয়া কাম কৰিবলৈ সুবিধা পাব এই যিখিনি বেছিক নিড তেওঁলোকৰ সেই নিডটো আমাৰ চৰকাৰে ফুলফিল কৰাৰ দায়িত্ব হৈছে বহুত ডাঙৰ ডাঙৰ শ্লোগান দিয়ে তেওঁলোকে কিন্তু বেছিক যিখিনি নিড আছে সেই নিডটো তেওঁলোকে ফুলফিল কৰা নাই আমি সেই বেছিক নিডখিনি বিচাৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যদি আজি প্ৰতিবাদত যদি তেওঁলোকে মানে ঠিক আছে কোনোবাই ৰাস্তা বন্ধ কৰিলে আমাৰ প্ৰটেকশ্যন নাই এইখিনি চৰকাৰৰ দায়িত্ব নাই নিজৰ সংসাৰটো চলাবলৈ কাৰণে আমাক দিছে এই 4,000 টকাত যদি মামা নিজে নিজৰ সংসাৰটো চলাই দেখাক তেতিয়া আমিও সংসাৰ চলাই দেখাবলৈ পাৰিম 4,000 টকাত আমি কি কৰিবলৈ পাৰিম 4,000 টকাত এটা তেল আনিম না মছলা আনিম না আলু পিঁয়াজ আনিম না ৰেচন আনিম না ঘৰত ল'ৰা বাচ্চাৰ আমি ইলাজ কৰা না আমাৰ বেমাৰ দুখ কাৰণে আমি চাবলৈ পাৰিম মামাই 4,000 টকা কিহৰ কাৰণে আমাক দি আছে আমি সেইটো নেমানিম 4,000 3,000 বঢ়াইছে পোৱা নাই হ'লেও 4,000 যদি দিব তেতিয়াও আমি মানি নলওঁ আমাক 21,000 টকা লাগে স্কুটি লাগে আমাক নিজৰ 21,000 টকা 4,000 টকা চলাব পাৰিম আমাৰ এজনী আশাগৰাকী আছে তাৰ আমাক